এইটো আমি ক'বই লাগিব যে অসম চৰকাৰে বসুন্ধৰা নামৰ যিখন আঁচনি লৈছে এইখন এখন ভাল আঁচনি। গোটেই জীৱন জুৰি মই অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ পট্টাৰ কাৰণে আন্দোলন কৰিছিলো। মই এতিয়ালৈকে ৩৬ বাৰ জেলত গৈছিলো আৰু এই ৩৬ বাৰৰ ভিতৰত মাটিৰ পট্টাৰ কাৰণে অতি কমেও মই 10 বা 12 বাৰ এতিয়ালৈকে জেলত গৈছো। অসমত থলুৱা মানুহক মাটিৰ পট্টা দিব লাগে, এই কনচেপ্টটো অসমৰ সমাজ জীৱনলৈ আনিবৰ কাৰণে, এই কনচেপ্টটো অসমৰ ৰাজনীতিৰ পথাৰত মানে এটা জাতীয় প্ৰশ্নৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে। সাধাৰণ মানুহৰ কথাবিলাক কেতিয়াও জাতীয় প্ৰশ্ন নহয়। মই সদায় সেই সাধাৰণ জনগণৰ দুখীয়া মানুহৰ শ্ৰমজীৱী গাঁৱৰ আৰু টাউনৰ দুখীয়া মানুহবিলাকৰ প্ৰশ্নবিলাকক মই সমাজৰ আটাইতকৈ ডাঙৰ প্ৰশ্নত পৰিণত কৰোঁ। সেই কামটো কৰিবৰ কাৰণে মই এনেকৈ 10-12 বাৰ জেলত যাবলগীয়া হৈছিলে। আৰু আপোনালোকে সকলোৱে জানে যে মই MLA হোৱাৰ আগত তেনেকুৱা হাজাৰ হাজাৰ লাখ লাখ মানুহলৈ ভূমিৰ আন্দোলন কৰিছিলোঁ আৰু MLA কৈ মই এইখিনি কাম কৰিবলৈ সুযোগ লাভ কৰাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা এডভাৰটাইজত শিৱসাগৰৰ নামটো 3 নম্বৰ বা 2 নম্বৰত আহে। 5 বছৰত অসম চৰকাৰে কৰা আটাইতকৈ ডাঙৰ কামৰ ভিতৰত 2 নম্বৰ বা 3 নম্বৰত সদায় আহে, সেইটো হ'ল ৰংঘৰ প্ৰকল্প। 142 কোটি টকা আনিছো। তাৰ 52% কাম ইতিমধ্যে চলি আছে আৰু বাকীখিনি কামৰ কাৰণে আমি টোটেল তেওঁলোকক সময় দিছো 36 মান্থছ। গতিকে 36 মান্থছৰ ভিতৰত মই ভাবো যে আমি কামটো কমপ্লিট শেষ কৰিব পাৰিম, ৰংঘৰ প্ৰকল্পটো কৰিব পাৰিম। আৰু ৰংঘৰ প্ৰকল্পটো কৰাৰ পাছতে শিৱসাগৰলৈ অহা সকলো টুৰিষ্টক, তেওঁ ইণ্টাৰনেশ্যনেল টুৰিষ্ট, তেওঁ নেশ্যনেল টুৰিষ্ট, তেওঁ অসমৰ পৰা অহা টুৰিষ্ট, প্ৰথম আমি তাতে লেণ্ডিং কৰাম ৰংঘৰত। তাত 566খন বাছ আৰু গাড়ী ৰখাৰ কাৰণে আমি জাগা ৰাখিছো। তাতে আমি বিহু দেখুৱাম, তাতে আমি বাগৰুম্বা দেখুৱাম, তাতে আমি মিচিংসকলৰ গুমৰাগ দেখুৱাম, তাতে আমি হৰিনাম শুনাম, তাতে যি যি কৰিবলগীয়া আছে। মইতো নাগা আৰু আমাৰ মণিপুৰী আছে, তেওঁলোকৰ কালচাৰ দেখুৱাব খোজো। এই কালচাৰবিলাক আমি তাত দেখুৱাম আৰু তাৰ পাছত অসমৰ তাঁতশালকে ধৰি এই গোটেই বস্তুবিলাকৰ কুটিৰ শিল্পৰ গোটেই আমি এটা হাত কৰিব খুজিছো। তাত গোটেই খেল ধেমালি কৰি কথা বৰ্তা কৰি ফুড কোৰ্টত খেলা ধূলা কৰি ৰংঘৰ চাই তাৰ পাছত আমি ৰংঘৰৰ পৰা ডাইৰেক্টলি এটা গ্ৰীণ কৰিডৰ গৈ তলাতল ঘৰলৈ আহিম। তলাতল ঘৰৰ পৰা শিৱদৌললৈ যেতিয়া আহিব, শিৱদৌললৈ অহাৰ পাছত শিৱদৌলৰ আগফালটো আমি গৌৰৱপথ কৰিব খুজিছো। বহল বহাল কৰি আছো, কামটো শেষ হোৱা নাই। আৰু তাৰপিছত গোটেই বৰপুখুৰী পাৰটো আমি হেৰিটেজ ৱাক কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছো। অহা কেইদিনমানৰ ভিতৰত আৰু 6 মাহৰ পাছত যাতে শিৱসাগৰলৈ মানুহ আহিলে বা 6 মাহতকৈ অলপ বেছি দিন লাগিব, ৰংঘৰটো অকণমান বেছি দিন লাগিব, ৰংঘৰ প্ৰকল্পটো যাতে সঁচা সঁচিকে এটা বৰ ধুনীয়া টুৰিষ্ট প্লেচ যাতে বুলি ক'ব পাৰে। আমাৰ শিৱসাগৰ গোটেই সমষ্টিটোত আগতে 8 কিলোমিটাৰ পৰিছিলে, এতিয়া মোৰ আমগুৰিটো পৰাৰ কাৰণে 12.5 কিলোমিটাৰ, 12.5 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ এলেকা পৰে। সেই ব্ৰহ্মপুত্ৰ এলেকাত কমপ্লিট জিঅ' বেগ দিবৰ কাৰণে গোটেইটো আমাৰ ইৰোজন য'ত হয় তাত টোটেল জিৰ' বেগ দিবৰ কাৰণে 12.5 কিলোমিটাৰ প্লাছ মথাউৰিবিলাক শক্তিশালী কৰি ডাঙৰ কৰিবৰ কাৰণে ওপৰত পকা ৰাস্তা বনাই দিবৰ কাৰণে টোটেল মই আনিছো 205 কোটি টকা। এইটো এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা। ডিমৌটোও পৰিছে। গতিকে গোটেই শিৱসাগৰ জিলাখনক আমি ব্ৰহ্মপুত্ৰৰ পৰা অন্তত 100 বছৰ পুৰা বচাই দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো। শিৱসাগৰ নগৰৰ মানুহবিলাকৰ খোৱা পানী নাই, 30% মানুহে খোৱা পানী পায়। মই শিৱসাগৰৰ মানুহৰ খোৱা পানীৰ কাৰণে এতিয়ালৈকে 2টা প্ৰজেক্ট চেংচন কৰি আনিলো। অমৃত 2ত আনিলো 54,86,97,000 টকা। তাৰ 85% কাম হৈ গৈছে। এইটো বহুত লাগি আনিছো। আৰু এটা আনিছো 16 কোটি টকা অমৃত 2তে। এটা 85% কাম হৈ গৈছে। কেইদিনমানৰ ভিতৰত 6 মাহৰ ভিতৰত মই শিৱসাগৰ টাউনৰ 100% মানুহৰ ঘৰত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব পাৰে। এইটো মই চেষ্টা কৰি আছো। তাৰ পাছত এই সময়খিনিৰ ভিতৰত ষ্টেট গভৰ্ণমেণ্টৰ যিমান ডাঙৰ প্ৰজেক্ট আছে চববিলাক আনিছো মই। নদী খহনীয়া তাৰ কাৰণে আনিলো 205 কোটি টকা। তাৰ পাছত ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আমি মাত্ৰ 11খন জিলাই ডিষ্ট্ৰিক্ট ষ্টেডিয়াম পালো এই 5 বছৰত। তাৰ ভিতৰত শিৱসাগৰখনলৈও ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আনিলো। ৰূপহী পথাৰ 50 কোটি টকাৰে বনাই আছে। আকৌ চাৰ্কিট হাউচ মোৰ নিজৰে আহি ইয়াতে লাজে লাগি যায় যে শিৱসাগৰ ইমান পুৰণি আমাৰ ডিষ্ট্ৰিক্ট হোৱাৰ পাছতো আমাৰ চাৰ্কিট হাউচটো একদম ভগা চিগা। চাৰ্কিট হাউচটো বনাবৰ কাৰণে মই আনিলো 14 কোটি টকা। তাৰ পাছত টাই মিউজিয়ামটো বনাই আছো। তাৰপিছত অসম চৰকাৰে এটা ডাঙৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম হ'ল অসম মালা। 2টা ৰাস্তা BG ৰোডৰ কাৰণে 122 কোটি টকা আৰু তাৰপিছত বৰআলিৰ কাৰণে দিখৌমুখৰ পৰা নাজিৰালৈকে আমাৰ জয়সাগৰ হৈ এইটোৰ কাৰণে 102 কোটি টকা। এনেকে অসম চৰকাৰৰ যিমান ডাঙৰ প্ৰজেক্ট আছে প্ৰত্যেকটো প্ৰজেক্টত সোমাই মই শিৱসাগৰৰ কাৰণে আটাইবিলাক কাম আনিবলৈ সক্ষম হৈছো এতিয়ালৈকে।
গোটেইখিনি কাম শেষ হোৱা নাই, কামবিলাক চলি আছে। আপোনালোকে সকলোৱে জানে যে কাম কৰিবৰ কাৰণে কেইদিনমান লাগে, 10 বছৰমান হ'লে আচলতে গোটেইখিনি কাম হৈ যায়। মই যিহেতু প্ৰথম বিধায়ক, আগতে মানে কি আছিলে, আগতে অকল জেনেৰেলি আহি থকা কামবিলাক হয়, এইবাৰ মই স্পেচিয়েল প্ৰজেক্টবিলাক আনিছো। মূল ৰাস্তা গোটেইকেইটা বহল কৰিলো, খৰিকটীয়া ৰাস্তাটো আপোনালোকে দেখিলে সেইটো বহল কৰিলো, দিচাংমুখলৈ যোৱা ৰাস্তাটো আধালৈকে বহল কৰিলো। এইবাৰ শেষ কৰি দিম বুলি ভাবিছিলো, অলপ থাকি গ'ল। অহাবাৰ মই দিয়ে থৈছো এইটো, নেক্সট যেতিয়া আমাৰ কোটা আহিব তেতিয়াই দিচাংমুখৰ গোটেই ৰাস্তাটো কমপ্লিট হৈ যাব। আৰু আশা কৰো আগন্তুক দিনবিলাকত আমি শিৱসাগৰক আৰু বেছি ওপৰলৈ উঠাই লৈ যাব পাৰিম। আপোনালোকে পিছৰ 5 বছৰ জিকাই নিজিকাই আপোনালোকৰ কথা, মোৰ সেইটো ক'বলগীয়া নাই। যাক ভাল দেখে আপোনালোকে তাকে জিকাব, এইটোক লৈ কোনো ক'বলগীয়া নাই। কিন্তু যিহেতু মই এই 5 বছৰ আপোনালোকক চাৰ্ভিচ দিলো, বিধায়ক হিচাপে মই সকলো বেমাৰী মানুহ, অসুখীয়া মানুহ মোৰ ওচৰলৈ আহিলে মই সদায় সহায় কৰিবলৈ চেষ্টা কৰো। যিকোনো এজন দুৰ্বল মানুহ, কোনোবাই মাছ বেচিছে, এখন চাইকেল বিচাৰিছে, মই প্ৰত্যেক দিনাই দিবলৈ চেষ্টা কৰো। মোৰ পিনৰ পৰা হ'লেও, MLA ফাণ্ডৰ পৰা হ'লেও মই কিবা এটা দিবলৈ চেষ্টা কৰো। মই কোনো মানুহ মোৰ ওচৰলৈ আহিলে কেতিয়াও বিমুখ হৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি নকৰাকে পঠিয়াব খোজো। গতিকে বাকীখিনি কথা আপোনালোকে নিশ্চয় লক্ষ্য কৰিব। মই আকৌ এবাৰ কৈছো, শিৱসাগৰক মই এনেকে শিৰ মূৰ ওপৰলৈ তুলি ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলো। ঐতিহাসিক শিৱসাগৰ, অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ, আটাইতকৈ হিষ্টৰিক, আটাইতকৈ হেৰিটেজ এৰিয়া শিৱসাগৰ, তাৰ বিধায়কজন এনেকুৱা থিয় হৈ থাকিব লাগে, মই এনেকে ভাবো। সেইকাৰণে মই তেনেকুৱা চেষ্টা কৰিছিলো। মই চৰকাৰৰ ওচৰত কৈ মোৰ নিজৰ দমত বুলি কৈছো, আৰু যদিও চৰকাৰী মিটিঙত এনেকুৱা শব্দ ক'ব নালাগে, মোৰ দমত মই চৰকাৰৰ পৰা আটাইবিলাক স্কিম আনিবলৈ সক্ষম হৈছিলো।